চাম কানু সেই 5খন জিলাৰ 5খন ষ্টেটৰ জিলা বুলি কৈছোঁ সেই পোষ্টাৰখন কেনেকৈ নোহোৱা হ'ল তাতো লিখা আছে মিনিষ্ট্ৰী অফ হেণ্ডলুম এণ্ড টেক্সটাইল আৰু আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ ৰাজ্যমন্ত্ৰী কোন জুবিনৰ 25 বছৰীয়া বন্ধু মায়াৰ এডিটৰ পবিত্ৰ মাৰ্ঘেৰিটা সকলোৱে জানে সিদিনা অসম ভেলী স্কুলত যোৱা 4 দিন আগতে আহিছে আমি কথা পাতিছোঁ তেওঁ দুখ প্ৰকাশ কৰিছে ময়ো তেখেতৰ হাতত ধৰি অলপ চকু পানী টুকিলোঁ আবেগিক কৈছে নাই মনোজ দা প্লিজ নাকান্দিব আমিও বহুতে কান্দি আছোঁ কিন্তু ইয়াৰ সুবিচাৰ হ'ব। নমস্কাৰ মই দুষ্মন্ত সময় আপোনালোকক দা ছ'চিয়েল ভিজনলৈ স্বাগতম জনাইছোঁ। মোৰ লগত আছে এগৰাকী শোণিতপুৰৰ বিশিষ্ট সাংবাদিক লেখক মনোজ বৰা ডাঙৰীয়া। তেখেতে একেধাৰে সাংবাদিকতা কৰি আহিছে 3টা দশকৰো অধিক আৰু তেখেতে এগৰাকী সচেতন সাংবাদিক হিচাপে অসমৰ ৰাইজে চিনি পায়। মনোজ বৰা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। আপুনি একাধাৰে এগৰাকী সাংবাদিক আপুনি একাধাৰে এগৰাকী এই অঞ্চলৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী আপুনি এগৰাকী লেখক আপুনি জনামতে আপুনি সুধাকণ্ঠ ডাক্তৰ ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি আৰু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আপুনি নিকট সান্নিধ্য পাইছে তেখেতসকলৰ শেহতীয়াকৈ জুবিন গাৰ্গ নোহোৱা হ'ল এয়া এটা সাংঘাতিক বাতৰি আৰু সেই বাতৰিটোৰ পিছতেই এতিয়া সমগ্ৰ অসম সমগ্ৰ পৃথিৱী জাগিছে সেইগৰাকী জুবিন গাৰ্গৰ যি মৃত্যুৰ ৰহস্য সেই ৰহস্য উদঘাটন কৰিবৰ কাৰণে আৰু আপুনি জুবিন গাৰ্গক নিচেই কাষৰ পৰা পাইছে বিশেষকৈ তেজপুৰলৈ আহি আপোনালোকৰ জৰিয়তেই অৰুণাচলত যি শ্বুটিং হৈছিলে মিছন চাইনা আৰু কাঞ্চনজংঘা পাকিজা এইসমূহ চিনেমাৰ শ্বুটিঙৰ সময়ত আপুনি জুবিন গাৰ্গ ডাঙৰীয়াক আপোনাৰ তত্ত্বাৱধানত আৰু আছিল কিন্তু আপুনি সম্পূৰ্ণ চিকিউৰিটিৰ জৰিয়তে আপুনি তালৈ লৈ গৈছিলে আৰু তেখেতৰ সান্নিধ্য লাভ কৰিছে আপুনি গৰিমা বৌৰ সান্নিধ্য লাভ কৰিছে। জুবিন গাৰ্গ সৰ্বোচ্চ এগৰাকী ব্যক্তি আপুনি অৰ্থাৎ শিল্পীসকলক আপুনি সন্মান কৰিব জানে ভাল পাব জানে তেখেতসকলৰ লগত আমি একাধিক ফটো আপোনাৰ দেখিছোঁ। কি ক'ব এই যে জুবিন গাৰ্গ হেৰাই গ'ল সহজভাৱে ল'ব পাৰিছে নাই? আচলতে সহজভাৱে ল'ব পৰা নাই। মৃত্যুৰ দিনা আমি যেতিয়া যিটো সংবাদ পাইছিলোঁ প্ৰথম তেজপুৰত 54 মানে 54তম সদৌ অসম লৌহ ক্ৰীড়া প্ৰতিযোগিতা চলি আছে শৰীৰ চৰ্চা সন্থাৰ যেতিয়াই 11:15 খবৰটো আহি গ'ল হুলস্থুল হৈ গ'ল। তাৰপিছত 12:15 প্ৰথম দুজনী অসমত শোকসভা পতা হৈছে দিয়াকবীৰ হেমবুঢ়া ভৱনত আৰু গোটেই খবৰটো ময়ে দিছিলোঁ। আমাৰ সকলোৱে শ্ৰদ্ধাৰ মিষ্টাৰ ইণ্ডিয়া পংকজ বৰা আছিলে গোস্বামী দা আছিলে শৰীৰ চৰ্চা সন্থাৰ অসমৰ অলিম্পিক সন্থাৰ সভাপতি সম্পাদক এইবিলাক তেওঁলোকৰ বিষয়বিলাক আছিলে সকলোৰে নাম মই নাজানো বিশেষকৈ ভৱজ্যোতি গোস্বামী দাদা তেওঁ কৈছে মনোজ কি হ'ল ঘটনাটো এনেকৈতো হৈ গ'ল আগৰবাৰতো বেংককলৈ গৈছে একো হোৱা নাই ইয়াৰ আগতো 10 বছৰমানতো ফেষ্টিভেলত গৈছে গতিকে চামকানু মহন্ত ফেষ্টিভেল পাতিয়ে থাকে তেনেকুৱা কথা মোৰ নহয় এনেকুৱা ঘটনা শুনিছোঁ ৰ'বচোন মোৰ লগৰবিলাকক ফোন কৰোঁ গুৱাহাটীত এতিয়া প্ৰথম ফোনটো মই এনেকৈ কৰিছোঁ মোৰ সাংবাদিক বন্ধু অতনু ভূঞা শিৱানু বৰা কৈছোঁ আমিও এনেকৈ শুনিছোঁ। তাৰপিছতে ফটোবিলাক আহি গ'ল যেতিয়া নাও তেওঁ ইয়াত গৈ আছে ফটোবিলাক যেতিয়া আহি গ'লো তেতিয়াতো 3জন মানুহ দেখিছোঁ বেকগ্ৰাউণ্ড ফটো তাৰপিছত ফ্ৰণ্ট ফটোবিলাক আহিছে তাৰপিছতে আমিতো আলোচনাই হৈ গ'ল সাংঘাতিক চক তাৰপিছতে আমি 12:45 প্ৰথম কেইজনী অসমৰ শোকসভা হৈছে আৰু গোটেই শৰীৰ চৰ্চা সন্থাৰ বডি বিল্ডিং যিখিনি তেজপুৰত কাম আছিল হেমবুঢ়া ভৱনত গোটেই প্ৰতিযোগিতাখন বন্ধ কৰি দিয়া হ'ল। সকলোৱে আহি গ'ল যেতিয়া এনাউন্স কৰা হ'ল কৈছে কি হ'ল চবেই সুধিছে মনোজ দা কি আপোনালোকৰতো বিৰাট ভাল আপুনি জুবিন দা আহিলে সিদিনা চিকাৰৰ কাৰণে আহিছে বাঁহীয়ে পাতিছে আহিতো এনেকৈ আপোনাক ধুনীয়াকৈ লগ পায় আৰু আপোনাৰ ঘৰৰ পৰাই পাকিজা শ্বুটিং 2012 চনত যেতিয়া হৈছিলে এতিয়া আমাৰ সৌভাগ্যৰ বিষয় এটা ক'বলৈ বেয়া লাগে এতিয়া যিজন পাহাৰনায়ক আমাৰ গভৰ্ণৰ অৰুণাচল তেওঁ জি অ' চি আছিল তাৰপিছত শক্তি গুৰুং আছিল শক্তি গুৰুঙৰ জি অ' চি মোৰ লগত খুবেই ভাল গোটেই ব্যৱস্থাখিনি আপুনি কৰি দিছিল গোটেই এজ এ ডিফেন্স জাৰ্নেলিষ্ট আৰ্মি পিয়াৰত এতিয়া কৰ্ণেল চৌহান আছিলে চৌহানে মোক বহুত সহযোগিতা কৰিছিল যে মনোজ বৰা ঠিক হে লেকিন ইণ্ডো চাইনা বৰ্ডাৰ মে মত জানা মাধুৰী লেক যশৱন্তগড় জুবিনৰ সান্নিধ্য সাংঘাতিক আমি 12 দিনীয়া শ্বুটিঙত গৈছিলোঁ পৰিকল্পনা আছিল কিন্তু বতৰৰ পৰিৱৰ্তন জানেই সকলোৱে ইণ্ডো চাইনা বৰ্ডাৰত আৰু 16,000 12,000 পাকিজা টাইমছ মিউজিকে 3 কোটি টকা দিছিলে গতিকে আমি 12 দিন অৰ্থাৎ 21 দিন শ্বুটিং কৰিব লগা হ'ল আৰু গোটেই নিশা প্ৰায় 2টা বজালৈকে সকলোৱে জানে তেওঁ মিছ ৰাছিয়াৰ কণ্টেষ্টেণ্ট আছিলে কিন্তু তেওঁ মিছ ফটোজেনিক হ'ল পিছত সাংঘাতিক মানে নাম ন ডেনিছা নামটো জানো ডেনিছা ডাংজেম তেওঁ
ৰাছিয়াৰ পাকিজাৰ বৃহত্তৰ ৰাছিয়াৰ পাকিজাৰ যিটো নৃত্য পাকিজাৰ নৃত্যৰ যিটো মেইন আৰ্টিষ্ট আৰু মেইন হ'ল জুবিন। তাতে এটা শেন চৰাই আছে, পাকিজাৰ সেই মিনিংটো শেন চৰাই নিচিনাকৈ জুবিনে উৰি যায়, প্ৰেম কৰে দুয়োৰে প্ৰেম কাহিনী সকলোৱে জানে। পাকিজা পাকিজা গানটো আপুনিও নিশ্চয় শুনিছে। নিশ্চয় নিশ্চয়। গতিকে তাৰপিছত এনেকে বহু কাহিনী। তাৰপিছতে আপোনাৰ কাঞ্চনজংঘা শ্বুটিং হ'ল জাষ্ট কভিডৰ আগে আগে। তেতিয়া আমাৰ সৌভাগ্যৰে বিষয়ে আমাৰ সকলোৱে জানে, বহাগী ঐ তোমাৰ নাম, অকলি জবন্দৈ গোৱা বিখ্যাত পংকজ বৰদলৈ জ্যোতি বিষ্ণু সংগীতৰ। আৰু অতি সুখৰ বিষয়, পিছত দুখ হ'ল এতিয়া, পংকজ বৰদলৈ নিজৰ কন্যা ভায়লিনা বৰদলৈ সকলোৱে দেখিছে পোষ্টাৰ এখন মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্ছ ছিংগাপুৰ ফেষ্টিভেল লিখা সেইখন হোটেলত। গতিকে তাৰ একমাহ আগতে অসম চৰকাৰ আমাৰ দূতাবাসৰ লগত মই যিমান দূৰ জানো আৰু মোৰ সম্ভেদ মতে, মোৰ তথ্য মতে, এজ এ ডিফেন্স জাৰ্নেলিষ্ট মই 99তো কাৰ্গিল যুদ্ধত আছিলোঁ। গতিকে মই জানো যে এইটো ধুনীয়া সুন্দৰ এটা ফেষ্টিভেল হ'ব, কিন্তু আমি অকালতে এটা সাংঘাতিক এটা ঘটনাৰ আমি বশৱৰ্তী হ'ব লগা হ'ল। জুবিন গাৰ্গৰ মৃত্যুৰ ষড়যন্ত্ৰৰ ৰহস্য, আৰু খুদ মুখ্যমন্ত্ৰীয়ে কৈছে এইটো হত্যাকাণ্ড। যদি হত্যাকাণ্ড হয় ইয়াৰ ন্যায় পাব বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে। কিন্তু আপোনাৰ মতে আচলতে ন্যায় পাবনে বাৰু? মইতো ভাবোঁ ন্যায় নাপাওঁ। 35 ইয়াৰ্ছ সাংবাদিকতা লাইফত আজি মোৰ বন্ধুবোৰ অতনু ভূঞা, আমাৰ জয়ন্ত ডেকা আৰু বহুতৰ লগত কথা পাতিছোঁ, শিৱানু বৰা, তেওঁলোকো কৈছে সিদিনা 11জনীয়া তালিকাত নামেই আছিলে যে আমিতো পৰাগ দাস কমলা শইকীয়া প্ৰথম শ্বহীদ সাংবাদিক, আৰু তেজপুৰ আমাৰ শ্বহীদ বিশ্বজিৎ শইকীয়া পদ্ম হাজৰিকাৰ বিশেষ বন্ধু। আজি 28 ইয়াৰ্ছ হৈ গ'ল। গতিকে আমিতো তেওঁলোকৰতো কোনো CBI কেলেংকাৰী তথ্য নাপালোঁ। মাত্ৰ 3 মাহৰ কাৰণে প্ৰফুল্ল মহন্ত আহি 3 মাহৰ কাৰণে RM সিং, যিজন RM সিঙে মাতি নিছিলে নিজৰ বাসভৱনত শ্বহীদ বিশ্বজিৎ বৰা হত্যাৰ কেছত জড়িত। আমি দেখিছিলোঁ সাংবাদিকতাৰ অনুসন্ধান 1, 2, 3 বিশ্বজিৎ হত্যা। গতিকে এতিয়াও তেনেকৈ লিখি আছে অনুসন্ধান 1, 2, 3 জুবিন গাৰ্গৰ ষড়যন্ত্ৰ, হত্যা, ৰহস্যজনক মৃত্যু। গতিকে আমি নাভাবোঁ। আৰু সেই 3টা মানুহ দেখুওৱা নাছিল প্ৰথম এটা গভীৰ ষড়যন্ত্ৰৰ ৰহস্যৰ হ'বলৈ। আৰু বিশেষকৈ এই 6জন যিজন আছে তেওঁলোকৰ লগত জড়িত, মেনেজাৰজন সিদ্ধাৰ্থ শৰ্মা গোস্বামী, চামকানু হৈছে এৰেঞ্জাৰ। চামকানু মই ভাবোঁতো চামকানু ইজ এ ষ্টাম্প ফৰ ইন জুবিন গাৰ্গ মাৰ্ডাৰ। চামকানু ইজ ষ্টাম্প, কাৰণ চামকানু ইয়াৰ আগতেও 12 বছৰ ফেষ্টিভেল পাতি আছে। ডনাৰ মিনিষ্ট্ৰী পৱন সিং ঘাটৰা থাকোঁতে প্ৰথমে যেতিয়া গৈছোঁ আমি তেতিয়াও ধুনীয়াকৈ গৈছে। তেতিয়া এইটো আপোনাৰ অভিমত, কিন্তু এইটো ন্যায় ক'ব, ন্যায়ালয়ে ক'ব আৰু বিচাৰে ক'ব, নহয় জানো? আৰু কেৱল অসমতেই নহয়, এটা সম্ভাৱনা দেখিছোঁ ছিংগাপুৰতো তেওঁলোকৰ আৰক্ষীয়েও নিশ্চয় তদন্ত চলাই আছে। ইতিমধ্যে দুদিনীয়া কাৰ্যসূচীৰে গৈ আমাৰ SIT মানুহ আহিছে। গতিকে মুন্না প্ৰসাদ গুপ্তা তেজপুৰত SP আছিল শোণিতপুৰ জিলাৰ। গতিকে আমাৰ লগতো ভাল সম্বন্ধ আছিলে। আৰু তেখেতৰ দিনতে মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যিখন কিতাপ ভিন্নজনৰ যি বিষ্ণুপ্ৰসাদ ৰাভা, সিদিনা সাহিত্য সভাৰ সভাপতি আছিল ডক্টৰ সূৰ্যকান্ত হাজৰিকা, তেখেতে মই সম্পাদনা কৰিছিলোঁ। অসমৰ 700 মানুহৰ আৰ্টিকল লৈছিলোঁ, যাৰ কাৰণে মই NTV চাকৰিয়ে বাদ দিছিলোঁ 2009 চনত। তাৰপিছতে মোহিনী ৰাভাক সেৱা কৰিবলৈ আহি তেওঁ কলাগুৰু ভক্ত আছিল। তেতিয়া আমাৰ এতিয়া বিধায়ক পৃথ্বীৰাজ ৰাভাই ক'লে, জুবিন তুমি আহিছা সমাধি ক্ষেত্ৰ চালা, মাকো সেৱা কৰিলা, কাৰণ বৰমাৰ তেতিয়া বেমাৰ, তাৰপিছতে বৰমা ঢুকাইছে মোহিনী ৰাভা। গতিকে তুমি এতিয়া দেউতাকলৈ গান এটা কোৱা। দুদিনৰ পিছত দেখিলোঁ বা কি সুন্দৰ নহয়, কলা গুৰু মোৰ গানো শিউৰি গৈছে, মোৰ চকু পানী ওলাইছে। জুবিনে কৈছিল মই বিষ্ণু ৰাভা। আৰু সিদিনা জুবিন যোৱাৰ 5 দিন আগতে DG মিউজিকত আমাৰ বন্ধু, আপুনি জানে খাকী চিনেমা বনাইছে, সিদিনা 2 মাহ শ্বুটিং হৈ গ'ল। মই তাত প্ৰতিবাদী সাংবাদিকৰ ৰোলো কৰিছোঁ। মোৰ বন্ধু, প্ৰিয় বন্ধু অতনু ভূঞা, সাংস্কৃতিক কৰ্মী। গতিকে খাকীৰ গান গোৱাৰ কথা আছিলে, কিবা কাৰণে নহ'ল, তেওঁ অসুস্থ হ'ল। আচ্ছা, জুবিনক আপুনি প্ৰথমবাৰ পালে পাকিজাৰ জৰিয়তে? নহয়, মই 91ত পাইছোঁ, যেতিয়া মই যোৰহাটৰ জনমভূমিত কাম কৰোঁ। জনমভূমিৰ ফ্ৰণ্টৰ আপুনি একদম ক্ল'জলি তেখেতৰ লগত গৈছে, 10-12 দিনৰ এটা টুৰত আপুনি 21 দিনীয়া টুৰ। তাৰপিছত কাঞ্চনজংঘাটো দিছে। পংকজ দাই পিতৃ ৰোল কৰিছিলে। দৰা কইনা যেতিয়া আহে তেতিয়া আমাৰ কেতেকীবাৰী বিবাহখনতে শ্বুটিং হৈছিলে। আৰু তেখেতৰ পত্নী ৰুবি বৰদলৈ পৰিচালনা কৰিছিলে। এবাৰ যিটো সংগীতৰ দল গৈছে, গতিকে তেখেতৰ কন্যাও গৈছে, ভায়লিনা বৰদলৈ নাম আছে। জুবিন গাৰ্গে আপোনাক মনোজ দা মাতিছিলে? নাই, তেখেতৰ মাতটো জানেই। আৰু বিশেষকৈ হিয়া দিয়া নিয়াৰ সেই কথাবিলাক মনত পৰিছে। মই পাৰ্মিশ্যন উলিয়াইছিলোঁ মুনীন বৰুৱাৰ যেতিয়া ঢুকাই গ'ল, তেতিয়া ইয়াত GOC আছিল শক্তি গুৰুং, তাতো নিদিয়ে। কিন্তু চাইনা বৰ্ডাৰত হিয়া দিয়া নিয়া, গীতাৱলী, বৰ্ষা ৰাণী, আইমি সকলো মোৰ লগত আহে। আমি এইটো 2006 চনত যেতিয়া বিহু আমাৰ কৰ্মশালা পাতিছোঁ, অসমত প্ৰথম কৰ্মশালা ছাত্ৰ সন্থাৰ লগত, তেতিয়া তেজপুৰাঞ্চলিক ছাত্ৰ সন্থাৰ লগত মই জড়িত আছিলোঁ। মই দৰ্পণ নিউজ খুলিছিলোঁ। আইমি আহিছিলে, বৰ্ষা আছিলে, কমিশ্যনাৰ আমাৰ বৰুৱা ছাৰ, মৃণাল বৰুৱা ছাৰ আহিছে, SP DC সকলো আছে, কমল লোচন গোস্বামী, শ্বহীদ বাকৰিত। গতিকে সেই সান্নিধ্যবিলাক মনত পৰিছে। জুবিনো অহাৰ কথা আছিল, কিবা কাৰণে জুবিনৰ
বেলেগ প্ৰগ্ৰেম হ'ল তেওঁ ছিকিমলৈ গুচি যাব লগা হ'ল। হয়, জুবিন গাৰ্গক কেনেদৰে সান্নিধ্য লাভ কৰিছে এগৰাকী মনোজ বৰাই তেজপুৰৰ, আৰু তেখেতে খুব মনোকষ্ট পাবই নিশ্চয় যিগৰাকী শিল্পীৰ লগত একাধিকবাৰ সান্নিধ্য লগ পাইছে। আপুনিতো চিনেমাও চাইছিলে তেখেতৰ লগত? সিদিনা চিকাৰ চাইছো। আৰু যেতিয়া বিশেষকৈ 9 জানুৱাৰীত আমাৰ শ্বহীদ বাকৰিৰ লাষ্ট ফাংচন জুবিনৰ বাঁহী যেতিয়া পাইছে, আৰু মই ভাবো যে এইটো এটা তেজপুৰৰ এটা ইতিহাস সাহিত্য সাংস্কৃতিক নগৰী। When I came back from Kargil War 99ৰ 21 নৱেম্বৰৰ দিনা আমি প্ৰথম জুবিন গাৰ্গ নাইট পাতিছো, আৰু তাত মই 1 লাখ টকা এটা লটাৰী টিকেট কৰিছিলো, 1 লাখ সোণ। দুৰ্গা গোস্বামী, চেতনা বাইদেউ, পৃথ্বীৰাজ জাভাই সকলোৱে মিলি বন্তি প্ৰজ্বলন কৰি অপেনিং কৰিছিল। দুৰ্গা গোস্বামী জানেই পিয়লি ফুকনৰ হিৰো আছিল। ক'ত পাতিছিলে? আমি শ্বহীদ বাকৰি, জাতীয় শ্বহীদ বাকৰি। তেতিয়া জংকীয়ে জুবিনে গান গাইছে প্ৰথম এই মায়া, আৰু সেই মায়া অনামিকাৰ মূল চৰণখন আছিল দীপিকা বৰুৱা, যোৰহাটৰ নেহৰু পাৰ্কৰ ফ্ৰণ্টৰ ঘৰখন, য'ত চিকু সিদিনা টাউনলৈ গৈছে। মই আমাৰ ঘৰৰ পৰাই গৈছে, চিকুৱে খুব কান্দিছে আমাৰ ঘৰত। মনোজ দা, মইতো বেছ ছিংগাৰ আছিলো, জুবিনে মোৰ গীটাৰহে বজাইছিলে, কিন্তু জুবিনে গীটাৰ বজাই পেলাই চাইকেলখনত যেতিয়া আহে নেহৰু পাৰ্কৰ ঘৰত দীপিকা বৰুৱা ঘৰত শুই থাকে, তেতিয়া দীপিকা বৰুৱাই কয়, দেউতাই মাতিছে ন, দেউতাই মাতিব, এতিয়া ভয় কৰিব যা। সেই যাম ৰ'ব বৰ্মা। দীপিকা বৰুৱা জানে আপোনালোকে, লেখিকা সমাৰোহ যোৰহাটৰ প্ৰেচিডেণ্ট, সভানেত্ৰী, ভাল এগৰাকী কবি, সাহিত্যিক, উপন্যাস। মই যেনেকৈ তথ্যচিত্ৰ পৰিচালনা কৰিছিলো, চলচ্চিত্ৰৰ লগত জড়িত হলো, আৰু বিশেষকৈ মই নাম ল'ব লাগিব এই ক্ষেত্ৰত ডক্টৰ সূৰ্য হাজৰিকাৰ, ধৰ্মেন্দ্ৰ তনুভাল, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, সকলোৰে তথ্যচিত্ৰখিনি কৰিছিলো। আৰু মই নিজে এখন ডেষ্টিনেশ্যন তেজপুৰ আৰু ডেষ্টিনেশ্যন তেজপুৰ টাৱাং মোক মুকুট মিথি ছাৰে বহুত সহায় কৰিছিল তেতিয়া। আৰু 2012 চনত যেতিয়া মই লিখিছিলো চিনো ইণ্ডিয়া কনফ্লিক্ট, তেতিয়া মোক নৰ্থ ইষ্ট MP ফৰামৰ দিনত মোৰে সৌভাগ্য, কনষ্টিটিউশ্যন ক্লাব অফ ইণ্ডিয়া, ইণ্ডিয়াৰ টপ মোষ্ট ক্লাব, য'ত চিকিউৰিটিৰ কাৰণে সোমাবই নোৱাৰে, তাত মোৰ উদ্বোধন হৈছিলে চিনো ইণ্ডিয়া কনফ্লিক্ট। জুবিন গাৰ্গৰ কথালৈ আকৌ ঘূৰি আহিছো। হয় দৰ্শকসকল, এয়াই মনোজ বৰা, যিগৰাকী ব্যক্তিয়ে কেৱল কামেই কৰি গৈ আছে, আৰু এগৰাকী ব্যতিক্ৰমী সাংবাদিক তেখেত। আৰু তেখেতে ইমান শ্ৰেষ্ঠ এগৰাকী সাংবাদিক হৈও কিন্তু তেখেতে কোনোদিন অনিয়মৰ মাজেৰে ধন ঘটা নাই, সেই কথাটো আমি ক'ব পাৰিম। এগৰাকী নিকা, এগৰাকী সৎ, খোলা মনৰ এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে কেৱল ছেক্ৰিফাইচ কৰি গৈছে সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত, সাংবাদিকতাৰ ক্ষেত্ৰখনত, কেৱল ছেক্ৰিফাইচ আৰু ছেক্ৰিফাইচ। সেইগৰাকী ব্যক্তিয়ে জুবিনক এনেদৰে সান্নিধ্য লাভ কৰিছে। জুবিনৰ কাৰণে তেওঁ যিমানবোৰ কাম কৰিছে, ইয়াত যিখিনি সহায় কৰিছে, তাৰ গুণ গাই থৈ গৈছে জুবিন গাৰ্গে মৃত্যুৰ আগে আগে। সেইখিনি কথা আপুনি কৈছে। হয়, এইগৰাকী ব্যক্তিয়ে আমাক দৰ্শকসকলক তেখেতৰ মনৰ কথাখিনি ব্যক্ত কৰিছে জুবিন গাৰ্গ সন্দৰ্ভত। আৰু শেষত আমি আলোচনা শেষ কৰিব লাগিব। জুবিন গাৰ্গৰ যিটো এই মৃত্যু, এই মৃত্যুটো সকলোৱে কৈ আছে যে ৰাজনীতি নকৰিবি, ৰাজনীতি নকৰিবি, সকলোৱে কৈ আছে। কংগ্ৰেছে কৈছে ৰাজনীতি নকৰিবি, বিজেপিয়ে কৈছে ৰাজনীতি নকৰিবি, ৰাইজৰ দলে কৈছে, আজাপে কৈছে, সকলোৱে কৈছে ৰাজনীতি নকৰিবি। আমি ভাবো এই মঞ্চৰ পৰা আপোনাৰ মতামত কি হ'ব পাৰে যে ৰাজনীতি কৰক, আপোনালোকে ৰাজনীতি কৰক। ৰাজনীতি মানে কি? শ্ৰেষ্ঠ নীতি। ৰাজনীতি মানে সকলোকে পূৰণ কৰিব পৰা যিটো নীতি, সেই নীতি কৰক। আৰু সেই নীতি কৰি, সেই নীতিৰ আধাৰত আপোনালোকে এইগৰাকী মহান ব্যক্তি, সাংস্কৃতিৰ পূজাৰী, অসমৰ মানুহৰ আবেগ, হাৰ্টথ্ৰব, এইগৰাকী ব্যক্তি, বিশ্বজোৰা এইগৰাকী ব্যক্তি, হামিং কিং অফ দ্য ৱৰ্ল্ড, এইগৰাকী ব্যক্তিৰ মৃত্যুৰ ৰহস্য আপোনালোকে উদ্ঘাটন কৰক। আপোনালোকে ৰাজনীতি কৰক। কিয় ৰাজনীতি নকৰিব? ৰাজনীতি কৰক, কাৰণ ৰাজনীতি হৈছে শ্ৰেষ্ঠ নীতি। আপোনাৰ মতামত কি আছে? মইতো ক'ব বিচাৰো, এটা মুখ্যমন্ত্ৰীয়ে কৈছে, তেখেতে লাগি আছে, কিন্তু মই ভাবো 1 মাহটো লাগিব নালাগিছিল। SITৰ বাদে তেওঁ কি কাৰণে CBIক দিয়া নহ'ল, মই প্ৰশ্ন উত্থাপন কৰিব বিচাৰো অসম চৰকাৰক বা অসমৰ সচেতন মহলক। চাম কানু সেই 5খন জিলাৰ, 5খন ষ্টেটৰ, জিলা বুলি কৈছো, সেই পোষ্টাৰখন কেনেকৈ নোহোৱা হ'ল? তাতো লিখা আছে মিনিষ্ট্ৰী অফ হেণ্ডেল এণ্ড টেক্সটাইল, আৰু আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ ৰাজ্যমন্ত্ৰী কোন? জুবিনৰ 25 বছৰীয়া বন্ধু, মায়াৰ এডিটৰ পবিত্ৰ মাৰ্ঘেৰিটা, সকলোৱে জানে। সিদিনা অসম ভেলী স্কুলত যোৱা 4 দিন আগতে আহিছে, আমি কথা পাতিছো, তেওঁ দুখ প্ৰকাশ কৰিছে। ময়ো তেখেতৰ হাতত ধৰি অলপ চকু পানী টুকিলো, আবেগিক কৈছে নাই মনোজ দা প্লিজ নাকান্দিব, আমিও বহুতে কান্দি আছো, কিন্তু ইয়াৰ সুবিচাৰ হ'ব। মই ইয়াৰ সুবিচাৰ কেনেদৰে হ'ব নাজানো, আমি মানে অনুভৱ কৰিছো, আমিও এতিয়া অনুভৱ কৰোঁ। কেতিয়াবা নিপ বৰা ঘৰলৈ গ'লে ককায়েকৰ কথা কৈ কান্দে। বিশ্বজিৎ বৰা হত্যা আপোনালোকে জানে, পৰাগ দাসৰ সেই স্মৃতি সকলোৱে জানে।
কমলা শইকীয়া ল'ৰা ধনঞ্জয় মোৰ ভাল বন্ধু, দ্বিতীয়, এতিয়া যোৰহাটৰ দ্বিতীয়, শিৱসাগৰত আছিলে। কমলা কৈছে মোৰ দেউতাৰ কি বিচাৰ হ'ল, গতিকে ইয়াৰ যে বিচাৰ কিবা হ'ব, ইট ইজ এ কমপ্লিট পলিটিকেল গেমলিং। তাৰ আগতে চাওক আপুনি দীনেশ গোস্বামী, আমাৰ মই নকওঁ এক্সিডেণ্টেলি হ'ল ধৰ্মটোলত, আৰু আমাৰ হেৰি নগেন শৰ্মা, যি নগেন শৰ্মা আমি 12টা বজালৈকে নামেৰিত একেলগে আছিলোঁ, নামেৰি নেশ্যনেল পাৰ্ক অপেনিং কৰিছে তেওঁ, টাইগাৰ প্ৰজেক্ট। তাৰপিছতে বাঁহজালিত গৈ পেলাই সন্ধ্যাটো আলফাই উৰাই দিলে। তাৰ কিবা বিচাৰ হ'ল নেকি? নগেন শৰ্মাৰ কেছত, দীনেশ গোস্বামীৰ কেছত কোন এৰেষ্ট হ'ল? গতিকে মইতো নাভাবোঁ এইটো অসম চৰকাৰৰ আণ্ডাৰত কিবা এটা সুফল পাব। আজি গৰিমাই কান্দি আছে, গৰিমাক এতিয়া দুখ লাগে। গৰিমাই যেতিয়া কুকুৰটো লৈ গৈছিল, জুবিনে খুব বকিছে, এজনীয়ে কুকুৰটো লৈ আনিছে 10,000 টকা দি কিনি, বগা কুকুৰটো আপোনালোকে দেখিছে ফটোখন পাকিজাত। ৰাতি আমি টাৱাং চাৰ্কিটত কুকুৰটো খেকোঁ, তেতিয়া মোৰ বন্ধু ডেভিডে কয়, আৰু তেতিয়া খুব সান্নিধ্য আছিল মোৰ, তেতিয়া কংগ্ৰেছৰ MP আছিল বাৰু তেওঁ, মানে আমি সকলোৱে জানো কিৰণ ৰিজিজু, আমি বোমদিলা ফেষ্টিভেল, টাৱাং ফেষ্টিভেল যাওঁ, টাৱাং মাৰাথনত যাওঁ, more than 100 times মই টাৱাং বৰ্ডাৰ গৈছোঁ। গতিকে জুবিনক তেতিয়া মোৰ ভাতৃপ্ৰতি মোৰ কেমেৰামেন আছিলে সময়ত অগ্নিগড় চেনেলৰ, ৰিংকুৱে মোক ক'লে যে মনোজা জুবিনে শ্বুটিঙত যাব পাকিজাৰ, আৰু একদম ৰাছিয়ান হিৰ'ইন আহিব। মই কৈছোঁ হয় নেকি? ডেনিছা একদম বিৰাট ধুনীয়া, গতিকে আপুনি পাৰ্মিশ্যনটো উলিয়াই দিব লাগে জিঅ'চি তাৰ পৰা 4 গ্ৰুপছৰ, নহ'লে দিগদাৰ হ'ব। তেতিয়া মই ধনী প্ৰচাৰ ভাৰতীত কাম কৰোঁ, তেতিয়া মোক আমাৰ শৰ্মা ছাৰ, মালাকাৰ দা আছিলে, অৰিন্দম বৰা সকলোৱে জানে। তেতিয়া কৈছে কি হ'ল 12 দিন দেখোন তোৰ নিউজেই নাই। তাৰপিছত বোলো 21 দিন নিউজ নাই। তেতিয়া মই তাৰ পৰা নিউজ পঠাইছোঁ, কিন্তু মই তেজপুৰৰ সাংবাদিক হিচাপে শোণিতপুৰ জিলাৰ নিউজ নাই। এতিয়া মইতো ক'ব নোৱাৰোঁ মই জুবিনৰ লগত শ্বুটিঙত আছোঁ, কাৰণ মোৰ এটা কৰ্মসংস্থানৰ কথা আছে, সাংবাদিকতাই মোৰ বৃত্তি। মই কোনো জাৰ্ণালিজিমে কৰিছোঁ, জীৱনত দালালিজিম কৰা নাই। কিন্তু এই ক্ষেত্ৰত মই ভাবোঁ জুবিন গাৰ্গৰ হত্যাৰ ক্ষেত্ৰত কিন্তু অসমত বহুত দালালিজিম হৈছে। আই ন' দ্য এভৰি ফেক্ট। কোন কোন সাংবাদিকে কিমান টকাৰ বিক্ৰী হৈছে সেই পৰ্যন্ত মই জানো, কিন্তু এতিয়া ক'ব নোৱাৰো, প্ৰকাশ কৰিব নোৱাৰো। গতিকে বিৰাট এটা ষড়যন্ত্ৰ, বিৰাট এটা ৰহস্যজনক, আৰু ৰহস্য আৰু ষড়যন্ত্ৰ যদি উদ্ধাৰ কৰিব পাৰে, মই ভাবোঁ আমাৰ মুখ্যমন্ত্ৰীয়ে হওক, আমাৰ ৰাজনৈতিক দলবিলাকে হওক, সকলোৱে কামাখ্যা মন্দিৰত যায় প্ৰথম দিনা, বহাগৰ প্ৰথম দিনা। জুবিনৰ মৃত্যু আৰু ভূপেন হাজৰিকাৰ 70 বৰ্ষ চলি আছে, যোৱা সিদিনা নৱেম্বৰত ভূপেন হাজৰিকা এতিয়া আমাৰ জন্মৰ হেৰি হ'ব, গতিকে মৃত্যুবাৰ্ষিকী হ'ব 7 তাৰিখে। মই ভাবোঁ ভূপেন হাজৰিকাৰ সেইদিনাই কামাখ্যা মন্দিৰত গৈ শপত খাই কওক, 7 তাৰিখে কওক যে কামাখ্যা মন্দিৰত আমি শপত খাই কৈছোঁ, মই মুখ্যমন্ত্ৰী, মই অতুল বৰা, মই কেশৱ মহন্ত, মই পৃথ্বীৰাজ ৰাভা, মই লুৰিণজ্যোতি গগৈ, মই অখিল গগৈ, যে জুবিনৰ হত্যাৰ বিচাৰ কামাখ্যা মন্দিৰে দিব লাগিব। পাৰিব আপোনালোকে ক'ব? নোৱাৰে। কিয়? কামাখ্যা মন্দিৰৰ প্ৰতি সেইটো নাই। কামাখ্যা মন্দিৰকো ৰাজনীতিকৰণ কৰা যেন ষড়যন্ত্ৰ চলিছে। মই চেলেঞ্জ কৰিছোঁ কামাখ্যা মন্দিৰত গৈ শপত খাই কওক যে জুবিনক আমি ৰাজনৈতিকভাৱে হত্যা কৰা নাই, জুবিনৰ হত্যাক লৈ ষড়যন্ত্ৰ কৰা নাই, SITক লৈ আমি নিকপকপীয়া ব্যৱস্থা কোনো কৰা নাই বা কৰিছোঁ, কওক তেতিয়াহ'লে। কিয় হোৱা নাই ইমান দিনে? মই এইটো এটা বিশেষ চেলেঞ্জ, সুৰক্ষা হয় নাই নাজানো। মই বৰজোৰে অনুৰোধ জনাইছোঁ অসম চৰকাৰক আৰু SITক, আৰু বিশেষকৈ এই বিষয়টো CBI লৈ যাওক। মই নাজানো CBI কি কৰে, কাৰণ আমি দেখিছোঁ 3টা উদাহৰণ দিলোঁ, বিশ্বজিৎ বৰা, পৰাগ দাস, কমলা শইকীয়া, একোৱে নহ'ল CBI। হয় দৰ্শকসকল, এয়া মনোজ বৰাৰ আৱেগ আৰু যুক্তি। তেওঁ যুক্তিৰ আধাৰত আৱেগিক হৈছে। এই যুক্তিখিনি আপোনালোকে চালি জাৰি চাব, আৰু একাধিকবাৰ জুবিনৰ সংগ পোৱা এগৰাকী ব্যক্তিক আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, আৰু তেখেতৰ মনত খোদিত হৈ থকা সমগ্ৰ কথাখিনি তেখেতে ব্যক্ত কৰিছে। ইমানতে আজি আমি আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। ধন্যবাদ। এইখিনি কোৱা সুযোগ দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ, আৰু এয়া এক প্ৰত্যাহ্বান বুলি ভাবিছোঁ মই। এই প্ৰত্যাহ্বানটো অসম চৰকাৰে গ্ৰহণ কৰক আৰু জুবিনৰ ন্যায় বিচাৰক।